জ্বলাই থকা টাইমত ইহঁতে শ্লোগান মাতিছে জয় শ্ৰীৰাম জয় শ্ৰীৰাম। হিন্দু হৈ কিনে মোৰ নিজৰে লাজ লাগিছে। হিন্দু হৈ তোমালোকৰ স্কুলত সৰস্বতী পূজা নাপাতিলে তেতিয়া তুমি লাজ পোৱা নে নোপোৱাও মাইনা? আমি কিন্তু বৰ লাজ পাওঁ যেতিয়া আমাৰ পূৰ্বপুৰুষসকলৰ ধৰ্ষণকাৰী, হত্যাকাৰী, লুণ্ঠনকাৰীসকলৰ উৎসৱত নিজৰে ইমানবোৰ ভগৱান থকাৰ পিছতো আমাৰ মানুহবোৰে সিহঁতৰ ভগৱানৰ ওচৰত শৰণাৰ্পণ হয়। বজৰং দলে বহুত ভুল কৰিছে, সেইটো কথা ময়ো মানিছো, ময়ো মানি ল'ম। কিন্তু কথা এষাৰ আছে নহয়, মোৰ দেশ মোৰ সংস্কৃতি, কিন্তু তোমালোকে তাৰ সম্পূৰ্ণ বিৰুদ্ধা আচৰণ কৰি আছা। মানে শ্ৰীৰামেতো কোৱা নাছিল না যে মানে এইবিলাক জ্বলাই পিনে এইবিলাক কৰিবলৈ। শ্লোগান জয় শ্ৰীৰাম জয় শ্ৰীৰাম শ্ৰীৰামেতো আমাক দুইখনাই যে লাগে আমি চব ৰিলিজনটো আমি এটা ৰিলিজনে বেলেগ এটা ৰিলিজনক বেয়া পাব লাগে, আমাকতো এইটো শিকোৱা নাই না, আমাক ইকুৱেলিটিটোহে কয়। শ্ৰীকৃষ্ণই বা শ্ৰীৰামে বেলেগ ধৰ্মক ঘৃণা কৰিবলৈ কবলৈ বা বেলেগ ধৰ্মক বেয়াকে কবলৈ সেই সময়ত বেলেগ ধৰ্ম আছিল জানো মাইনা? যীশুৰ জন্মৰ কিমান হাজাৰ বছৰ পূৰ্বে শ্ৰীৰাম শ্ৰীকৃষ্ণৰ আৱিৰ্ভাৱ হৈছিল তোমালোকে জানানে? ৰামৰ জন্ম হৈছিল ক্ৰেতা যুগত আৰু শ্ৰীকৃষ্ণৰ জন্ম হৈছিল দ্বাপৰ যুগত। শ্ৰীকৃষ্ণৰ জন্ম ৰামৰ জন্মতকৈ বহুত পিছত আৰু শ্ৰীকৃষ্ণৰ 3000 বছৰ পিছত যীশুৰ জন্ম। গতিকে শ্ৰীকৃষ্ণ বা শ্ৰীৰামে অন্য ধৰ্মক বেয়াকৈ কোৱাটো অসম্ভৱ। তেতিয়া অন্য ধৰ্মৰ জন্মই হোৱা নাছিলে। আমাৰ স্কুল কেম্পাছত সৰস্বতী পূজাটো নহয়, কাৰণ আমাৰ চাৰ্চটো আছে, গতিকে আমাৰ চব ষ্টুডেণ্টছ মিলি কেনে স্কুলৰ এই কাষৰ এখন মন্দিৰটো আছে, আমি তাতে চেলিব্ৰেট কৰোঁ। মাইনাহাত আমাৰ হিন্দু ধৰ্মৰ মতে স্কুলখনে হৈছে বিদ্যাৰ মন্দিৰ, আৰু বিদ্যাৰ মন্দিৰখনেদি বাহিৰত অন্য মন্দিৰত গৈ বিদ্যাৰ পূজা কৰাৰ কি প্ৰয়োজন? আমি হিন্দু প্ৰধান দেশ এখনত বসবাস কৰি সৰস্বতী পূজাটো বাহিৰৰ মন্দিৰত কৰিবলগীয়া হোৱাটো কম দুখৰ কথা নেকি? ইয়াত প্ৰতি লাজৰ বিষয় কিবা আছে নেকি? বিদ্যাৰ পূজা বিদ্যাৰ মন্দিৰত কৰিব নোৱাৰে। আৰু মই আৰু এটা কথা ক'ব বিচাৰো, যিমান কি সিহঁতে ট্ৰাই নকৰে কিয়, আমি নতুন প্ৰজন্ম হয়, আমি এডুকেটেড হয়, আমি এইবোৰ কেতিয়াও মানে ভাল বুলি নাভাবো। যিমান কি আমাক ফৰ্চ নকৰক কিয়, মানে যিমান কি কথা নকওক কিয়, আমি এইবোৰ কেতিয়াও শুদ্ধ বুলি নাভাবো। ৰিলিজিয়নৰ মাজত কিবা কাজিয়া লাগে, বহুত আগৰ পৰা লাগি আছে, কিন্তু আমাৰ মাজত এনেকুৱা একো কাজিয়া নাই। আমাৰ স্কুলৰ মাজত খ্ৰীষ্টিয়ানে হওক মুছলমানে হওক এইবোৰ একো কাজিয়া লগা নাই নহয়। মাইনাহাতো বেছি সেকুলাৰিজম দেখুৱাওতে 100% সনাতন পীঠস্থান ভাৰতবৰ্ষ ধৰ্মৰ ভিত্তিত বিভাজন হৈ দুখনকৈ মুছলমান ৰাষ্ট্ৰ হল। কিন্তু সেকুলাৰিজমৰ টুপি পিন্ধাসকলে মাত এষাৰ দিব নোৱাৰিলে, কোনেও বাধা কৰিব নোৱাৰিলে। যি হাৰত অন্য মজপে গ্ৰাস কৰিবলৈ ধৰিছে, অদূৰ ভৱিষ্যতে ভাৰতবৰ্ষখন যে আকৌ এবাৰ ধৰ্মৰ ভিত্তিত বিভাজন নহব তাৰ কোনো নিশ্চয়তা নাই। ইতিমধ্যে সেই অভিসন্ধি আৰম্ভ হৈ গৈছে। মুছলমানৰ কাৰণে মাদ্ৰাছা, খ্ৰীষ্টানৰ কাৰণে সেণ্ট মেৰিজ, হিন্দুৰ কাৰণে কিবা শিক্ষানুষ্ঠান আছে জানো? হিন্দুৰ কাৰণে অকল ঠেংগা। আৰু তোমালোকে যে কৈ আছা ইকুৱালিটিৰ কথা, যদি ইকুৱালিটি আছে, ইকুৱালিটিয়ে হয়, তেতিয়াহ'লে ধৰ্মৰ ভিত্তিত বিদ্যালয় কিয়? আৰু তোমালোকে যে কৈ আছা ধৰ্ম নিৰপেক্ষৰ কথা, মাইনাহতো এবাৰ তোমালোকৰ স্কুলখনত সৰস্বতী পূজা পাতি দেখুওৱা, তেতিয়া তোমালোকে নিজে নিজে গম পাবা তোমালোকৰ স্কুলৰ ফাদাৰজন কিমান ধৰ্ম নিৰপেক্ষ, কিমান সেকুলাৰ, কিমান ইকুৱালিটি। তোমালোকৰ দৰে ল'ৰা ছোৱালী আৰু তোমালোকৰ মাক বাপেকৰ দৰে লোকৰ বাবে অসমীয়া এদিন, হিন্দু এদিন মিয়াৰ অধীন হব লাগিব, খ্ৰীষ্টানৰ অধীন হব লাগিব। নিজৰ ধৰ্মক জলাঞ্জলি দি আনৰ ধৰ্মক আঁকোৱালি লোৱা বদন তোমালোকৰ দৰে মানুহৰ বাবে আমি এদিন সকলোৱে পস্তাব লাগিব, আৰু তেতিয়ালৈকে কিন্তু বহুত দেৰি হৈ যাব। আৰু নামটো মানে সেইটোও ক'ব বিচাৰো, বজৰং দল নামটো শুনি অলপমান মানে হাঁহি উঠা কথা বুলি ক'ব পাৰি। তোমালোকে কেৱল নিজকে শ্ব অফ কৰাত ব্যস্ত, নিজৰ ধৰ্ম সংস্কৃতি, নিজৰ কীৰ্তি সংস্কৃতিক পাহৰি আনৰ সংস্কৃতিৰ মোহত উটি ভাহি গৈ নিজৰ হাতৰ কুঠাৰ ভৰিত মাৰি আছা। তোমালোকৰ দৰে মানুহবোৰ থাকোতে আৰু ব্ৰিটিছে আহি ভাৰতক শাসন কৰা কোনো প্ৰয়োজন নাই। কলা ৰঙা ব্ৰিটিছে আকৌ এবাৰ ভাৰতক শাসন কৰিব। শিক্ষা হৈছে মানুহৰ মৌলিক অধিকাৰ, সেই বুলি নিজক পাহৰিব নালাগে। এটা কথা মনত ৰাখিবা, যি নিজৰ হব নোৱাৰে সি কিন্তু কেতিয়াও আনৰো হব নোৱাৰে। যি নিজৰ বাবে ক্ষতিকাৰক সি আনৰ বাবেও ক্ষতিকাৰক। তোমালোকে এটা উদাহৰণ দেখুৱাই দিয়া, কোনখন বিদ্যালয়ত নামঘৰ অথবা মন্দিৰ আছে, কিন্তু খ্ৰীষ্টান শিক্ষানুষ্ঠান বিলাকত এটা গীৰ্জা আছে, মাদ্ৰাছাৰ ভিতৰত মছজিদ আছে, কিন্তু আমাৰ কি আছে? না নামঘৰ না মন্দিৰ। আমাৰ স্কুল কেম্পাছত সৰস্বতী পূজাটো নহয়, কাৰণ আমাৰ চাৰ্চটো আছে, গতিকে আমাৰ চব ষ্টুডেণ্টছ মিলি কেনে স্কুলৰ এই কাষৰ এখন মন্দিৰটো আছে, আমি তাতে চেলিব্ৰেট কৰোঁ। ছোৱালীজনীয়ে কৈছে তাত গীৰ্জা আছে বাবে সৰস্বতী পূজা পাতিব নিদিয়ে। এয়া নেকি সেকুলাৰিজম? এয়া নেকি ইকুৱালিটি? এতিয়া তোমালোকে যি দম্ভালি মাৰা উকালতি কৰি আছা খ্ৰীষ্টানৰ হয়, যিদিনা নিজৰ ধৰ্ম হেৰুৱাবা সেইদিনাখন অনুভৱ কৰিবা, আৰু সেইদিনাখনলৈকে কিন্তু বহুত দেৰি হৈ যাব। নতুন প্ৰজন্ম হয়, আমি এডুকেটেড হয়, আমি এইবোৰ কেতিয়াও মানে ভাল বুলি নাভাবো। এডুকেটেড পিপুল, তোমালোকৰ এডুকেশ্যনৰ নমুনা দেখা গৈছে। এতিয়া যদি তোমালোকক সোধা যায় অসমীয়াৰ বৰ্তমান কিমান ভাস্কৰাব্দ চলি আছে, তোমালোকৰ মুখ কলা পৰি যাব। কিন্তু তোমালোকে খ্ৰীষ্টাব্দ আৰু চনৰ কথা ঠিকেই জানা।